অইল ইণ্ডিয়া লিমিটেডৰ উৎপাদনক্ষম ক্ষেত্ৰক ব্যক্তিগতকৰণৰ বিৰোধিতাৰে ৰাজহুৱা সভা আজি দুলিয়াজান বিহুতলী প্ৰাংগণত অইল ইণ্ডিয়া লিমিটেড কোম্পানীৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অইল ইণ্ডিয়া লিমিটেডৰ জোৰাজান আৰু টেঙাখাত তৈল ক্ষেত্ৰক ব্যক্তিগত খণ্ডক গটোৱাৰ পিছত ডিব্ৰুগড় জিলা আৰু তিনচুকীয়া জিলাৰ হালদিবাৰী, মহাকালী, দক্ষিণ ৰাজগড়, উমাতৰা আৰু ডাইচাজান তৈল ক্ষেত্ৰক ব্যক্তিগত খণ্ডক গটোৱাৰ পুনৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে। দুলিয়াজানৰ বিভিন্ন দল সংগঠনসমূহে বিভিন্ন সময়ত ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি আন্দোলন কৰি আহিছে যদিও অইল ইণ্ডিয়া কৰ্তৃপক্ষ আৰু কেন্দ্ৰীয় চৰকাৰে আওকাণ কৰি বিদেশী পুঁজিপতিৰ হাতত গটোৱাৰ চেষ্টা চলাইছে। নৰেন্দ্ৰ মোদী দায়িত্বভাৰ আছিল অইল ইণ্ডিয়াখন ব্যক্তিগত চেষ্টা চলাইছে। তৈল ক্ষেত্ৰ নিৰ্মাণ কৰিব বিচাৰিছিলে, লগত তেওঁ মাছ কৰিব বিচাৰিছিলে, আমাৰ বিভাগ আছিল ব্যক্তিগত কৰিবলৈ তেওঁ প্ৰচেষ্টা চলাই আছে। আৰু আমি সহ্য কৰিব নোৱাৰোঁ। আমি নতুন বৰ্ষত আমি অইল ইণ্ডিয়াৰ বিৰুদ্ধে আমাৰ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আমি কিবা আন্দোলনৰ কাম কৰিবলৈ বাধ্য হ'ম। লগতে আমাৰ যি তেওঁলোকৰ শক্তি আছে, তেওঁলোকৰ বিভিন্ন বিভাগ আছে, বিভাগসমূহ তেওঁলোকৰ কাৰ্যক্ৰম নথা কৰি পেলাইছে। এটা আৰ্থিক বিভাগ তেওঁলোকে অচল কৰিব আছে। তেওঁলোকে যদি কিবা আপোনাৰ ৰাইজক এটা পক্ষ বিচাৰে অৰ্থটো সময় নিদিয়া হৈছে। বিভিন্ন কাম ঠিকা টিকলি কামবিলাক তেওঁলোকে বিনা টেণ্ডাৰত দিবলৈ আৰম্ভ কৰিছে। আমি ভাবিছোঁ যে নৰেন্দ্ৰ মোদীয়ে যি আমাৰ CMD আছে, সকলোৰে নিচিনা ব্যৱহাৰ কৰিব লৈছে উপ পৰ্যায়ৰ বিষয়াসকলে। এই গতিকে আৰু আমি এই ক্ষেত্ৰত আমি সহ্য নকৰোঁ। আমি কথাটো হ'ল কি, আজি প্ৰত্যেকজন অসমবাসী ৰাইজে আজি উপলব্ধি কৰিছে, আজি কেন্দ্ৰীয় চৰকাৰখনে যে আজি হঠকাৰী সিদ্ধান্ত লৈছে, অসমৰ ক্ষেত্ৰতে তেনেকুৱা হঠকাৰী সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে। আপোনালোকে দেখিছে যে আগতে আজি কিছুদিনৰ আগতে আজি দুলিয়াজানৰ 12খনকৈ অইলৰ তৈল ক্ষেত্ৰ নিলাম কৰিলে। আকৌ তেখেতলোকে আজি মাহিয়াৰ দৃষ্টিৰে চাইছে অসমবাসী ৰাইজক কেন্দ্ৰীয় চৰকাৰখনে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে তথা আপোনাৰ অসমৰ জাতি ভেটি মাটি স্বাৰ্থত কথা কোৱা চৰকাৰখনে কিন্তু প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ একো কৰা নাই। আপোনালোকে দেখিছে বিশেষকৈ অত্যন্ত লাভজনক আজি 2খনকৈ ফিল্ড যদি আকৌ নিলাম কৰিবলগীয়া হয়, তেতিয়াহ'লে অসমীয়া মানুহৰ স্বাৰ্থত বিজেপি চৰকাৰখনে যে একো কৰা নাই, এইটো ৰাইজে আৰু বুজিবলৈ বাকী নাই। আৰু এনেকুৱা হঠকাৰী সিদ্ধান্ত যে কেন্দ্ৰীয় চৰকাৰে তথা অসম চৰকাৰে লৈছে, আমি দুলিয়াজানত প্ৰত্যেকজন ৰাইজ আজি সজাগ আৰু সচেতন হৈছে। প্ৰত্যেকজন আজি ৰাজপথলৈ ওলাই আহিছে। আমি আগন্তুক দিনত অত্যন্ত আমি জগী আন্দোলন গঢ়ি তুলিম বুলি আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছোঁ।